হাই গাইজ, আজি আকৌ এটা অন্য ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত দেখাম আমাৰতো কৈছোঁৱে মই সেইদিনা ভিডিঅ'ত যে ৰমজান মাহ চলি আছে আৰু মাম্বে কিবা কিবিটো বনাই থকা গৈছে। একেবাৰে ঈদৰ নাস্তা বনোৱা নাই, কিন্তু তাৰ আগতীয়াকৈ মানুহে কিবা কিবি বনাই থাকে। আমাৰ তাত সেইটো ইমান নাই, কিন্তু ইয়াতে মানে প্ৰায় আৰু পিঠাগুড়ি দি হওক, চুজি দি হওক, সেইদিনাও মই দিছিলোঁ চুজি দি পাপৰ বনোৱা, পিঠাগুড়ি দিও বনাব পাৰি। বেলেগে চবেই বনাই আছে, কিন্তু মই মানে ইমান এইবোৰত হেৰি নহয়, নবনাওঁ বুলি কৈছোঁ। আম্মাই কওঁতে বিশেষকৈ জেং পিঠা বুলি যে কয়, চবেই চিনি পাই চাগে, সেয়াই অলপমান বনাইছোঁ। তাৰমানে দেখাত সহজ বা খাই ভাল লাগে, কিন্তু তাৰ কাৰণে কষ্ট বহুত। বাৰে বাৰে পিঠাগুড়িখিনি মানে 2-3বাৰকৈ চালিব লাগে, এনেকুৱা কিবা কিবি আৰু খুন্দি লৈ পেলাই আকৌ চালিব লাগে। আৰু ময়ো বনাব নাজানো, আম্মায়ো ইমান ভালকৈ নাজানে, সেইটো কাৰণে বেলেগ মানুহৰ হতুৱাই কৰিব লাগে। ইমান মানুহবোৰ আৰু চব মাতিলে নাহিও এনেকুৱা। তথাপিতো কেইখনমান পিঠা বনাইছিলোঁ, ব'লক আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে, নিশ্চয় জনাব। ভিডিঅ'টো একদম শেষলৈকে চাব। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব'লক ভিডিঅ'টো কমপ্লিট কৰোঁ। এয়া প্ৰথমে আমি পিঠাগুড়িখিনি খুন্দি লৈছোঁ। আম্মাই চালি আছে আৰু মই ঢেঁকীত দিছিলোঁ। প্ৰথমে পিঠাগুড়িখিনি খুন্দি লৈ এখন মানে নেটৰ কাপোৰেদি চালি ল'ব লাগে। তাৰপাছত এয়া পিঠাগুড়িখিনি খচোঁতে খুব ভালকৈ খচিব লাগে, যাতে আঠাটো একদম মানে আঙুলিৰ শ্বেপটো আহি যায়। আঙুলি দি দিব পাৰা। তাৰপিছত এয়া মই ভাজ দি আছিলোঁ আৰু মানুহগৰাকীয়ে বনাই আছিলে। খুব পিঠাগুড়িখিনি খচি যাতে তাত পকালে এটা মানে হেৰিটো লয় সেইটো। তাৰপাছত বগাখিনি হোৱাৰ পিছত এয়া মই পিংক কালাৰখিনিও অলপমান কালাৰ দি পিংকখিনিও বনাইছিলোঁ। এটা কালাৰ বগাখিনি বেছি ভাল লাগে, কিন্তু কালাৰ দিলেও ভাল লাগে। এয়া চবখিনি বনাই খচি পেলাই চাওক, মই ভিডিঅ' কৰি ৰাখিছোঁ কিমানখিনি পিঠা হৈছিলে, কি ধুনীয়া। এয়া মই ভিডিঅ'ত দিবৰ কাৰণে কেইখনমান ফটো মাৰি থৈ দিছিলোঁ আৰু ৰ'দত গোটেইখিনি ধুনীয়াকৈ মেলি দিয়া গৈছে এখন ঢাৰিত, যাতে ভালকৈ পিঠাখিনি শুকায়। আজিলৈ ইমানেই, বাই বাই।